New economic policy. এতিয়া এনইপি হল নিউ এডুকেশন পলিসি আৰু এই নিউ এডুকেশন পলিসি এটা গাইডলাইনত মেইন অবজেক্টিভটো হৈছে টু ইনকৰ্পোৰেট ইণ্ডিয়ান নলেজ সিস্টেম ইন ইচ স্টেজ অফ এডুকেশন ইন আৱাৰ কান্ট্ৰি। ভাৰতৰ শিক্ষা ব্যৱস্থাৰ প্ৰতিটো স্তৰতেই ইণ্ডিয়ান নলেজ সিস্টেমটো ইনকৰ্পোৰেট কৰিব লাগিব, সংযুক্ত কৰিব লাগিব। এতিয়া আমি আহিম what is Indian knowledge system? মই স্লাইডখনত হেৰি কৰিছো। The NEP 2020 recognized this rich heritage of ancient and eternal Indian knowledge and thought as a guiding principle. Here, Indian knowledge system it focuses mainly on three things: Gyan, Vigyan, and Jivan also. Gyan, Vigyan, Aru, Jivan, that is lifestyle. Now, the question is, what is Gyan? What is it called? Your main objective sare ইতিমধ্যে এটা কথা কৈছে, লৌকিক প্ৰয়োজন, দৃষ্টি and পৰম্পৰা. First of all, দৃষ্টি, that unique perspective that makes this knowledge system Indian and available to the world. Parampara, the continuous knowledge tradition of Bharat since time immemorial. Logika Poijonio, the practical utility solve current and emerging problems of India and the world. Sare jitu alog agote kotha koise je amar bastob khetrot amar nijor practical jibanot byaboharik jibanot ya bharatiyo gyan paramporar poijoniyata loki. That is bringing ideas from libraries to laboratories. Amar jikhini bharatiyo gyan paramparar kotha koa hoise knowledge system to puthi bharate hamot tak narakhi tak laboratories mane পৃথিৱীখনৰ কথা কৈছে, সায়েন্সৰ পৰীক্ষাৰ কথা কোৱা নাই, আৰু ব্যৱহাৰিক জীৱনলৈ ইয়াক লৈ অহা। That's why the vision of the IKS department is to invigorate and mainstream the Indian knowledge system for the contemporary world. Amar bastob পৃথিৱীখনৰ লগত ভাৰতীয় জ্ঞান পৰম্পৰাটোক লৈ অহাটোৱেই IKSৰ মূল অবজেক্টিভ। ইণ্ডিয়ান নলেজ চিষ্টেমৰ মূল অবজেক্টিভটো হৈছে আমাৰ ভাৰতীয় জ্ঞান ব্যৱস্থাটোক আমাৰ ব্যৱহাৰিক ক্ষেত্ৰখনত আমাৰ ডে টু ডে লাইফলৈ লৈ অহা। এতিয়া আমি এটা কথা আপোনাক সুধিব বিচাৰোঁ, সোধক, মই সোধাটো মোৰ অপৰাধ হ'ব, মই ক'ব বিচাৰিছোঁ। আমি সকলোৱে গীতাৰ কথা জানো। গীতা আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি এখন ধৰ্মীয় গ্ৰন্থ নহয়। গীতা আমাৰ সংস্কৃতি, আমাৰ সভ্যতা। গীতা আমাৰ কাৰণে লাইফৰ এটা গাইডিং প্ৰিন্সিপল। এই গীতাত কেইটা অধ্যায় আছে? 18টা অধ্যায়, 18 চেপ্টাৰ্ছ ইন গীতা। 1 to 6 ধৰ্ম, 7 to 12 ভক্তি, আৰু 13 to 18 ধৰ্ম। আৰু ইয়াৰ যিটো ভক্তি যুগৰ কথা কোৱা হৈছে, সেই ভক্তি যুগত কৃষ্ণই অৰ্জুনে কৃষ্ণক সুধিছে যে তোমাৰ বহুত কেইটা ৰূপ আছে, মই কোনটো ৰূপক পূজা কৰিব লাগিব? কৃষ্ণই কৈছে, মজ্জা বিশ্ব মনোজিমাং নিত্যং যেটা উপাস্যতে শ্ৰদ্ধায় পৰিপেতাটো যে মোৰ ভক্ত স্বনিৰ্তি। মিনিং ইজ দেট যে যি মোকে আদৰ্শ কৰি মোকে পূজা কৰে সিয়ে মোৰ আটাইতকৈ প্ৰিয়। দেট ইজ দ্য কনচেপ্ট অফ জিৰ', যিটো আমাৰ ভাৰতীয় গাণিতিক দাৰ্শনিক আৰ্যভট্টই ডিস্কভাৰ কৰিছিল। জিৰ', শূন্য। শূন্য অৰ্থ হ'ল চেল্ফ। আত্মমত সততং ৰক্ষে। প্ৰথমতে আমি কাক প্ৰটেক্ট? উই শুড প্ৰটেক্ট আৱাৰছেলভছ। আমি নিজক ৰক্ষা কৰিব লাগিব। নিজক ৰক্ষা কৰিব লাগিব মানে প্ৰথমতে মই নিজক ৰক্ষা কৰিব লাগিব, মোৰ ঘৰখনক ৰক্ষা কৰিব লাগিব, সমাজখনক ৰক্ষা কৰিব লাগিব, মই দেশক ৰক্ষা কৰিব লাগিব, মই পৃথিৱীক ৰক্ষা কৰিব লাগিব।
এজ ইকনমিক্স টিচাৰ্ছ মই ষ্টুডেণ্টছ বুলি কওঁ নিজকে, আমি সদায় এটা কথা কওঁ যে poverty is a curse for everywhere and prosperity is a blessing for everywhere. দৰিদ্ৰতা যদি ক'ৰবাত আছে, সেই দৰিদ্ৰতা যদি সকলোৰে কাৰণে এটা অভিশাপ। আজি মোৰ ঘৰৰ কাষৰ মানুহজন দুপটুপি উন্নতি হৈ গৈছে, তাক মই হিংসা হ'লে নহ'ব, মোৰ ভাল লাগিব, তেওঁ প্ৰস্পাৰিটি মোৰ কাৰণে ব্লেছিং হ'ব। আৰু মোৰ কাষৰ মানুহ এজন যদি নোখোৱাকৈ আছে, সেইটো মোৰ কাৰণে কিন্তু এটা অভিশাপ। এই কথা আমাক কোনে শিকাইছে? গীতাই শিকাইছে। গতিকে গীতা একচুৱেলি হোৱাট ইজ গীতা? গীতাত কি হৈছে? এটা আমাৰ কনভাৰ্চেশ্যন চলিছে ইন বিটুইন অৰ্জুন এণ্ড কৃষ্ণ। অৰ্জুন দ্য হিৰো অফ দ্য মহাভাৰত এণ্ড হিজ মেণ্টৰ কৃষ্ণ। এটা কনভাৰ্চেশ্যন চলিছে। কনভাৰ্চেশ্যনবিলাক কেনেকুৱা হৈছে? কিছুমান কথাত অৰ্জুনে কৃষ্ণৰ কথা মানিব বিচৰা নাই, কিছুমান কথাত কৃষ্ণৰ কথাত অৰ্জুনে মান্তি হোৱা নাই, কিন্তু তাত কোনো নো ওৱান বিকামছ এগ্ৰেছিভ, নো ওৱান বিকাম অগ্ৰেছিভ। এই কথাটো এতিয়া কোনে জানিব লাগে? আজি টিভি পেনেলিষ্টবিলাকে জানিব লাগে। টিভিটো অন কৰিলে মোৰ লগত নহ'লে টেবুল ঢুকিয়া ঢুকি হয়। আমাৰ আলোচনাবিলাকত যিবিলাক চলে, মোৰ মন্তব্যটো যদি আপোনালোক নহয়, মই ভুকুৱা ভুকি কৰিম। আমি সকলোৱে শিকিব লাগে। মোৰ মতটো আপোনালোকক নিমিলিব পাৰে। গীতাত অৰ্জুনে কৃষ্ণক 40 বাৰ মাতিছে, 20 বাৰ মাতিছে। মাধৱ, জগন্নাথ আৰু কৃষ্ণ অৰ্জুনক 40 বাৰ মাতিছে। টোটেল আমি 60টা নাম পাইছোঁ। ইমান ধুনীয়া নাম। পাৰ্থ, অৰ্জুন, ধনঞ্জয়। আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক নাম দিবৰ কাৰণে আমি বেলেগ চাই দিব নালাগে। গীতাই আমাক শিকাইছে আমি কেনেকৈ নাম দিব লাগে। গীতাত কৃষ্ণই যেতিয়া সুধিছিলে মই কোনটোক পূজা কৰিম, ক্লেশ অধিগত তেষ্টাম অভ্যক্ত হিছে তথাম অভ্যক্ত হি ব্যক্তি ৰূপম দেহাৱতীয় দৈপতি, যে মোৰ দুটা আকাৰ আছে, কোনটো আকাৰক মই পূজা কৰিব লাগিব? মোৰ সেইটো আকাৰক পূজা কৰা যিটো মোৰ আকাৰ আছে, অৰ্থাৎ লক্ষ্য। ইন ইয়ৰ ষ্টুডেণ্টছ লাইফ উই শুড হেভ এ এম ইন ইয়াৰ লাইফ। মোক যদি সোধে কেতিয়াবা হোৱাট ইজ ইয়ৰ এম ইন লাইফ, মোৰ সৰুতে এম আছিল টু বি এ টিচাৰ। অনেষ্টলি কৈছোঁ, শিক্ষক হোৱাৰ মোৰ এটা জীৱনৰ ইচ্ছা আছে। অসমৰ প্ৰশাসনিক ক্ৰিয়াত পায়ো মই নগ'লোঁ, কেবিনেট ছেক্ৰেটাৰীত পোষ্ট পায়ো মই নগ'লোঁ। মোৰ শিক্ষক হোৱাৰ এটা ইচ্ছা আছিল, আৰু সেইকাৰণে চাগে আজি মই এই মহান মঞ্চত উপস্থিত হ'ব পাৰিছোঁ। লক্ষ্যত উপনীত হ'ব লাগিব। আৰু সেই লক্ষ্যৰ কথা আপোনালোকে জানে। ছাত্ৰ ছাত্ৰীসকলক মই সুধিছোঁ যে মহাভাৰতত এজন যোদ্ধা আছিল যাক দ্ৰোণাচাৰ্যই শিক্ষা প্ৰদান কৰা নাছিল। তেওঁৰ নামটো আছিল একলব্য। একলব্যই দ্ৰোণাচাৰ্যৰ প্ৰতিমূৰ্তিটো আগত ৰাখি শিক্ষা গ্ৰহণ কৰিছিল, কিন্তু অৰ্জুনতকৈ শ্ৰেষ্ঠ দৰিদ্ৰ হ'ব পাৰিছিল। কিহৰ কাৰণে? গুৰু। হোৱাট ইজ গুৰু? গু মিনছ আন্ধাৰ, ডাৰ্ক। গুৰু মিনছ পোহৰ। মই যে ক'লো গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু ৰেৱু মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। আজি এজন ছাত্ৰ মোৰ কাৰণে গুৰু হ'ব পাৰে, তোমালোক মোৰ কাৰণে গুৰু। শংকৰদেৱে কৈছে যত জীৱ তত্ত শিৱ। য'তেই জীৱ আছে তাতেই শিৱ আছে। তোমালোক আমাৰ কাৰণে ভগৱান। আমি ইজনে সিজনে যি আমাক সৎ পথ দেখুৱাইছে, সেইকাৰণে আমাক শাস্ত্ৰই কি কৈছে? সদাচাৰ মধুবিজ্ঞই প্ৰথম গুৰুমন্তক সদাচাৰ বিহীনিশ্চ সৰ্বা শিক্ষা বিকাবে। সদাচাৰী হোৱা। সদাচাৰী হ'লে তোমাৰ শিক্ষা হ'ব। মোৰ যদি বহুত টকা পইচা থাকে, মোক বহুত ডিগ্ৰী থাকে, মই যদি সদাচাৰ নহওঁ, তেতিয়াহ'লে মোৰ শিক্ষা ব্যৰ্থ হ'ব। এতিয়া আমি আহোঁ, আমি ভাৰতৰ কথা কৈছোঁ। ভাৰতক ইণ্ডিয়া বুলি কোৱা হৈছে, ইণ্ডিয়া। কিন্তু ভাৰতৰ ইণ্ডিয়াটো কিহৰ হৈছে? মই দেখিছোঁ যে ইণ্ডিয়া ইজ এ ডেমোগ্ৰাফিকেলি নেম চ' এজ টু আৰ্লি চিভিলাইজেশ্যন অৰিজিনেট অফ বেংকছ অফ সিন্ধু ৰিভাৰ। দিছ ইজ এজ পাৰ মডাৰ্ণ হিষ্ট্ৰী। বাট ভাৰতত এই বিষ্ণু পুৰাণত কি কৈছে? উত্তৰ যত সমুদ্ৰশ্চ হিমাদেশ্চ দক্ষিণম বৰ্ষত ভাৰতং নাম ভাৰতীয়ত্ব সম্পত্তি। বিষ্ণু পুৰাণত ভাৰতৰ কথা উল্লেখ কৰা আছে। সেইকাৰণে এতিয়া আমাৰ ইণ্ডিয়াক ভাৰত বুলি কৈছে কেন্দ্ৰীয় চৰকাৰে। ভাৰত কি বুলি কৈছে? The country that lies north of the ocean and south of the Himalayas is called Bharat, and the people here are the children of Bharati, who means knowledge. Knowledge or Goraki kun Saraswati. But who are the Bharatiya children of Saraswati? Bharati mane hoise Saraswati children. সেইকাৰণে আমি যে পূজাৰ মন্ত্ৰবিলাক পাওঁ,
ভদ্ৰকালৈ নমো নিত্যং সৰস্বত্যৈ নমো নমঃ বেদ বেদাংগ বেদান্ত বিদ্যাস্থানে বৈবস বেদ বেদাংগ বেদান্ত বিদ্যাস্থানে বৈবস অর্থাৎ বেদ বেদাংগ আৰু বেদান্ত তাতেই শিক্ষাৰ কথা লুকাই আছে আৰু সেই জ্ঞানৰ পৰাই book which means to carry knowledge with above connotation Bharati is derived which is the name of goddess Saraswati. Vishnu Purana refers people of India as children of Saraswati. Next one. এইখন হৈছে অখণ্ড ভাৰত আজি ভাৰতৰ কথা কোৱা নাই এই ভাৰত আফগানিস্তান টু ম্যানমাৰ নেপাল ভূটান বাংলাদেশ এই সকলো লগ লাগি আছিল অখণ্ড ভাৰত এই অখণ্ড ভাৰত যদি আমি এতিয়া অখণ্ড ভাৰতৰ কথা অৱমাননা কৰোঁ তেতিয়া আমি চাণক্যৰ কথা ক'ব নোৱাৰো আমি মহাভাৰতৰ আমি মামাৰ নাম আছিলে শকুনি মামাৰ কথা ক'ব নোৱাৰো আফগানিস্তানত আছে আমি ক'ব নোৱাৰো গতিকে ভাৰত বুলি ক'লে মই অখণ্ড ভাৰতৰ কথা ক'ব বিচাৰিম এতিয়া IKSে এই নলেজবিলাকক কেনেকৈ কনচেপচুৱেল কৰিলে কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনিব কনচেপচুৱেল ফ্ৰেমৱৰ্ক হায়াৰ এডুকেশ্যন স্কুল এডুকেশ্যন ৰিচাৰ্চ স্কলাৰ্ছ ইনষ্টিটিউশ্যন যিটো আমাৰ IKS চেণ্টাৰ সোণাপুৰ কলেজত খোলা হৈছে এই গোটেইখিনিয়ে পৰিব ভাৰত এইটো হ'ল আমাৰ লেবৰেটৰী গতিকে স্কুল এডুকেশ্যন টু দ্য হায়াৰ এডুকেশ্যন to the people, public, to the common man, all should be incorporated under IKS. And that constitute, that will reform our what is called Bharat. Bharat of our Puno Nirman Kora. বেদান্ত পুরাণ মীমাংসায় ধর্মস্থান নিশ্চিতা বেদ স্থাননি বিদ্যানং ধর্মস্য চতুর্দশা that means we have 14 Vidya 4 Ved কি বেদ আছে আমার ঋগ্বেদ যজুর্বেদ সামবেদ অথর্ববেদ এই বেদ শব্দটো ক'ৰ পৰা আহিছে where from the word Ved derives the Sanskrit word Ved Ved means to know knowledge Ved কোনে লিখিছিলে who composed Ved আমি বেদব্যাসৰ কথা কওঁ বেদব্যাসে তাক জাষ্ট কম্পাইল কৰিছে বেদটো ব্ৰহ্মাৰ বাণী বুলি কোৱা হয় আৰু এই বেদৰ পৰা 4খন উপবেদ আছে আয়ুৰ্বেদ ধনুৰ্বেদ গন্ধৰ্বৰ বেদ অৰ্থবেদ আয়ুৰ্বেদ is related to health and wellness ধনুৰ্বেদ is related to the weapons then gandharved is related to the music and orthobed that's related to the wealth now as a economic students I'm a student of Kinko who is the father of economics Adam Smith Kyo because he wrote the books Wealth of Nation in 1776 76 में 1776 में Adam Smith ने बोला कि economics is the study of wealth সম্পদৰ অধ্যয়ন এই কথাটো আমাক বেদত কিন্তু শিকাই কৰিছে সম্পদৰ আৰু ইয়াতে পিছত কোনে কম্পোজ কৰিছে অৰ্থশাস্ত্ৰ মই তালৈ যাম কৌটিল্য অৰ্থশাস্ত্ৰ আমি কিয় কৌটিল্য কেন কল এট ফাদাৰ অফ ইকনমিক্স মই যে অলপ আগতে জিৰোৰ কথা ক'লো জিৰো কোনে আৱিষ্কাৰ কৰিছিলে আৰ্যভট্ট সেই জিৰোটো কিন্তু এতিয়া পৃথিৱীত সকলোৱে কিন্তু জিৰোটো যদি আমি পেটেণ্ট নকৰাৰ কাৰণে জিৰোটো এটা বেলেগেও ব্যৱহাৰ কৰিছে তেতিয়া পেটেণ্ট কৰিলোহেঁতেন ইণ্ডিয়া আন কৰিব পাৰিব কৌটিল্য অৰ্থশাস্ত্ৰৰ কথা যদি আমি ক'লোহেঁতেন আজি আদাম স্মিথক আমি ফাদাৰ অফ ইকনমিক্স বুলি আমি ক'ব নগ'লোহেঁতেন এই 14খন বিদ্যাস্থানৰ 14 বিদ্যাস্থানৰ লগত আমাৰ আছে 18 নাম্বাৰছ
18 ইয়াৰ লগত ধৰ্মশাস্ত্ৰ পুৰাণ and মীমাংসা যোগ কৰা হৈছে 18 now why this 18 numbers is so important for us এই 18 to আমাৰ বাবে কিয় important ইয়াৰ পৰা দিব পৰা যাব we have literary and non-literary under literary Sanatana Dharma are the dharmic traditions, then religion and oral. Then core, this is called 14 Vidyasthana, and other basic applied science, engineering and technology. Now, this core 14 Vidyasthana কথা মই কৈছো, চতুৰ্দশ বিদ্যাস্থান, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ and their উপবেদ, বেদাঙ্গ, 6 বেদাঙ্গ, শিক্ষা কল্প নিৰুক্ত ব্যাকৰণ ছন্দ and জ্যোতিষ পুৰাণ ধৰ্মশাস্ত্ৰ 6 আস্তিক দৰ্শন সংখ্যা যোগ ন্যায় বৈশেষিকা মীমাংসা বেদান্ত আৰু বেদৰ each Ved has 4 part সংহিতা ব্ৰাহ্মণ্য আৰণ্যক and উপনিষদ এইখিনি হ'ল আমাৰ 14 বিদ্যাস্থান ইয়াৰ লগত if you plus that উপবেদ then it becomes what is called 18 18 why this 18 is important for us 18 to আমাৰ কাৰণে কি হয় কাৰণে আমি জানো মহাভাৰতৰ যুদ্ধ কিমান দিন হৈছিল 18 দিন গীতাত কেইটা চেপ্টাৰ আছে 18টা আছে ঠিক সেইধৰণে আমি যদি কওঁ যে 18টা উপচাৰ আছে গতিকে ইণ্ডিয়ান যিটো মাইথলজিৰ কথা কৈছে তাত 18টো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট 18 সংখ্যাটো তদুপৰি এয়া চাওক ইণ্ডিয়ান লিটাৰেচাৰ বিফৰ 600 BC বেদস পুৰাণ দেন মহাভাৰত ৰামায়ণ 300 BC to 500 CE বেদাঙ্গ and জ্যোতিষ কেতিয়া হৈছিলে it relates to the astronomy then Sushruta Samhita is related to the health mathematics Sulva Sutras then if you go to here then we get again mathematics psychology lexicography means every aspect প্ৰতিটো ক্ষেত্ৰতে কি আছে আমাৰ নলেজ আছে সমৃদ্ধ আমাৰ ইমান ওয়েল আছে কিন্তু আজি আমি এইবিলাকৰ কথা আমি নাজানো কিয় নাজানো আমি নিজক চিনি নাপাওঁ অসমীয়া এটা কথা আছে নহয় তোমাৰ বাৰী বাঁহৰ গাছ তাকে কৰিলো কৰিছা তোমাকে এদিন ধান দিলো কথাটো মন কৰিছা তাৰমানে মই আপোনালোকৰ ঘৰলৈ গৈছো মোক ভাত চাত খাব দিলে ভাত খোৱাৰ পিছত মই বাঁহ গছটো কাটি কৰিছা কৰিলো তোমাক দিলো তোমাৰ পৰাই ল'লো আমাৰ আয়ুৰ্বেদত যিখিনি আমাৰ হেল্থ বা ৱেলনেছৰ কথা আছিল আমাৰ চিকিৎসা পদ্ধতিৰ কথা আছিল সেইবিলাক আমাৰ পৰা কোনে লৈ গ'ল বাহিৰৰ দেশে লৈ গৈছে তাতে মেডিচিন বনালে আকৌ সেইবিলাককে আমি কি কৰিবলগীয়া হৈছে বেছি দামত আমি কিনিবলগীয়া হৈছে আমি শিক্ষা গ্ৰহণ কৰোঁ আমাক কি কোৱা হৈছে ও সহনা ভৱতু সহনু ভুনক্তু সহবিচ্যৈ কৰবাবহি তেজস্বী নাম অধিতমস্তু মা বিদ পিছাবহি ওম শান্তি 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 इसका मीनिंग क्या है ये बोले भोजन मंत्र বুলি কয় ইয়াত আমি কি পাইছো এ স্টুডেন্ট এন্ড টিচার মুভ ফরওয়ার্ড টুগেদার তুমি ছাত্র মই শিক্ষক বা তুমি শিক্ষক মই ছাত্র উই মুভ টুগেদার আমি ছাত্র শিক্ষক হিচাপে একেলগে আগবাঢ়ি যাওঁ হওক let us both partake in the fruits of knowledge আমি দুয়ো জ্ঞানৰ ফলত ভাগিদাৰ হোৱা হওক একেলগে জ্ঞান লওঁ may we draw strength from each other আমি ইজনে সিজনৰ পৰা শক্তি আহৰণ কৰোঁ ছাত্ৰ নাথাকিলে শিক্ষকৰ থাকিব জানো শিক্ষক নাথাকিলে যদি নাথাকে ছাত্ৰ নাথাকে কিবা হ'ব জানো বা ছাত্ৰ নাথাকে শিক্ষকৰ কিবা মূল্য আছে জানো নাই ছাত্ৰ শিক্ষক আমাৰ দুইজনকে লাগিব গতিকে আমি একেলগে তেজস্বী নাম অধিতমস্তু আমি দুইজন একেলগে শক্তিশালী হওঁ
মই যিটো জানো তোমাকো শিকাম, তুমি যিটো জানা মোকো শিকা, আৰু আমাৰ কাৰো একো বেয়া নহওক। আমি মন্ত্ৰবিলাকক সদায় কওঁ ওম শান্তি শান্তি শান্তি। শান্তি তিনিবাৰ কি হ'ব? তাৰ মিনিং আছে। প্ৰথমটো হৈছে আমাৰ পৰিৱেশ শান্তিপূৰ্ণ হওক, মে আৱাৰ এনভাইৰনমেণ্ট বি পিচফুল, আৱাৰ মাইণ্ডছ বি কাম এণ্ড আৱাৰ মাইণ্ডছ বি পিয়ৰ। শান্ত হওক আৰু বিশুদ্ধ হওক। সেইকাৰণে আমি সদায় শান্তি 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 তিনিবাৰ কওঁ। এইটো আমাক কোনে শিকাইছে? ইণ্ডিয়ান নলেজ চিষ্টেম। ইয়াত মই হিন্দু মুছলিমৰ কথা কৈছোঁ নেকি, খ্ৰীষ্টান জৈনৰ কথা কৈছোঁ নেকি? আমি শব্দটো ব্যৱহাৰ কৰিছোঁ উই। গতিকে ভাৰতীয় জ্ঞান পৰম্পৰা আমাক কি শিকাইছে? ইণ্ডিয়ান নলেজ চিষ্টেম teach us that we are Indian, we are ভাৰতীয়। আমি কোনো জেণ্ডাৰ নহয়, আমি কোনো ধৰ্ম নহয়, আমি কোনো বেলেগ ভাষা-ভাষী নহয়, আমি এই শিক্ষাটো আমাক কোনে দিছে? আমি যেতিয়া আগতে গুৰুকুলত শিক্ষা গ্ৰহণ কৰিবলৈ যায়, গুৰু শিষ্যই শিক্ষা আৰম্ভণিৰ আগতে কয় ওম সহনা ভৱতু সহনু ভুনক্তু সহ বিচ্ছই কৰবাবহে তেজস্বী নমোদিতমস্তু মা বিদিশাবিবহে, যে আমাৰ মাজত কেতিয়াও ভেদভাৱ নাহে। এইটো আমাক ভাৰতীয় জ্ঞান পৰম্পৰাই শিকাই গৈছে। Now, what is the goals of current educational system? It is fundamental right. মই কওঁ আমাক শিক্ষা কিয় লাগে? শিক্ষাটো আমাৰ এটা অধিকাৰ। ফিজিকেল, মেণ্টেল, ইমোচনেল ৱেলবিঙৰ কাৰণে আমাক শিক্ষা লাগে। আণ্ডাৰষ্টেণ্ড আৱাৰ কালচাৰ মিনিও আমাক শিক্ষা লাগে। আৰ্ণ এণ্ড কণ্ট্ৰিবিউট। তোমালোকক যে মই কোনো শিক্ষা কিয় লৈছা? আমি শিক্ষা লৈছোঁ, আমি কি বিচাৰোঁ? আমাৰ সকলোৰে এটা স্বপ্ন থাকে। কি থাকে? মই ডাঙৰ মানুহ হ'ম, মই চাকৰি কৰিম, মোক টকা লাগে। টকা আমাক কিয় লাগে? পইচা আমাক কিয় লাগে? মানি কাক কয়? হোৱাট ইজ মানি? ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ টকা কি? আমি সকলোৱে টকা বিচাৰোঁ। এতিয়া মই কথা পাতি আছোঁ, ইয়াত চাওঁ ওপৰৰ পৰা 5 কোটিমান টকা পৰিব। মোৰ কথা শুনিলে টকাখিনি ল'বা, তোমালোকে নল'বা, মই আগতীয়াকৈ ল'ম। টকা মানি লাগে। মানে আমাক শিক্ষাটোৱে জীৱন আহৰণৰ কাৰণে আমাক টকা লাগে, কিন্তু সেইখিনিয়ে লাগে যিখিনি আমাৰ প্ৰয়োজন। অপ্ৰয়োজনখিনি নালাগে। মই কৈছোঁ নহয়, আমাক কি সহনা ভৱতু সহনু ভুনক্তু, একেলগে মোক কৰিম, মই ল'ম তোমাক দিম নহয়। আমাক সকলোকে লাগে। মানি যে মিডিয়াম অফ এক্সচেঞ্জ, বিনিময় মাধ্যম বুলিয়ে কওঁ। যেতিয়া পৰশুৰামে মাকক কাটিছিলে, হত্যা কৰিছিলে, কি কৈছিলে? পিতা ধৰ্ম পিতা স্বৰ্গ পিতা হি পৰম তপ। কিন্তু আজিকালি আমি কি কওঁ? টকা ধৰ্ম টকা স্বৰ্গ টকা হি পৰম তপ, জৈশ্য গৃহে টকা নাস্তি টক 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 টকাই। এইটো সংস্কৃত নহয় দেই, এইটো কোনো সংস্কৃত নহয়, এইটো মই বনাইছোঁ, মই কৰিছোঁ, তৈয়াৰ কৰিছোঁ। টকাই ধৰ্ম টকাই স্বৰ্গ টকাই পৰম তপস্যা, যাৰ ঘৰত টকা নাই টক টক টকাই থকা। আমি কিয় আহিছোঁ এইটো টকাৰ কথা? কিন্তু আমি ভাবোঁ আমি ইমান মানি নাই যে নহয়, ইমান কৰাপশ্যন আমাৰ নহ'লহেঁতেন। দেন আমাৰ এডুকেশ্যন চিষ্টেম আছে উই ডু হোৱাট উই ডু বিকজ উই লাইক ইট এণ্ড ইট গিভছ আছ হেপিনেছ। আমি কোনটো কাম কৰি ভাল পাওঁ যিটো আমাক সুখ দিয়ে। ইয়াত আমি বহি আছোঁ, জোৰ জবৰদস্তি প্ৰিন্সিপাল ছাৰে বহিব কৈছে কাৰণে, গীতিমা বাইদেৱে বহিবৰ কাৰণে আমি বহি আছোঁ। ইয়াতে সুখ দিছেনে? আমি ষ্টুডেণ্ট থাকোঁতে আমাকো দিয়া যে আমিও পলাই গৈছিলোঁ ক্লাছৰ। কটনৰ দিলীপ বৰুৱা ছাৰৰ ক্লাছটো মই বহুত ভালকৈ শুনিছোঁ। বাকী ক্লাছবিলাক কেতিয়া ক্লাছ শেষ হয়, কেতিয়া কেছ হয়। আৰু গীতিমা বাইদেৱে মোক ভালকৈ জানে। মই যেতিয়া ITS প্ৰথম ৱৰ্কশ্বপ কৰিছিলোঁ, 1.5 ঘণ্টা 1.5 ঘণ্টা ক্লাছ, এটা ক্লাছত টোপনি মাৰিব চেষ্টা কৰোঁ। তোমালোকৰ গাত দুখ নাই, আমিও ছাত্ৰ আছিলোঁ। কিন্তু জোৰ কৰি শুনিব লাগিব কিছু কথা। বেয়া পোৱা কামবিলাক আমি জোৰ কৰি কিছু ক্ষেত্ৰত আমি কৰিব লাগিব। ITS হৈছে ইঞ্জিনিয়াৰ টু এচিভ জয় ফৰ অল। সকলোকে আনন্দ দিয়া, মোৰ আনন্দ নহয়। এই আনন্দ দিবৰ কাৰণে আমাৰ কি আছে? আমাৰ দুটা অডিয়েঞ্চ থাকিব। নেক্সট এইটো IKS স্কোপৰ কথা মই ক'ম এতিয়া। IKS স্কোপ এইটো চব IKS আমাৰ স্কোপ কি আছে? তুমি বোলে ছায়েন্সৰ ষ্টুডেণ্ট, কি কৰিব পাৰা? মেকানিকেল ডিজাইন, কেমেষ্ট্ৰি মেটেৰিয়েল, পুতলা যে বনায়, চাইনে পুতলাবিলাক বনায়, টয়জ এণ্ড গেমছ, ফেশ্বন, হোম ডেকৰ, ঘৰ কেনেকৈ বনাব লাগে, আৰ্কিটেকচাৰ, এগ্ৰিকালচাৰ, এনিমেল হাজবেণ্ড, ভকেশ্যনেল চায়েন্স, গৰু কেনেকৈ পালন কৰিব লাগে, দেন স্পীচ লিংগুইষ্টিক, কথা কেনেকৈ ক'ব লাগে। আজি অধ্যক্ষ মহোদয় ইমান সাৱলীনভাৱে বক্তব্য দিছে, শুনি আছোঁ। যদি ছাৰে কৈছে, মই যোৱাকালি পঢ়িছোঁ
ইমান ধুনীয়াকৈ মই ভাবিছোঁ ছাৰক আমাৰ কলেজত এবাৰ মাতিব লাগিব। মই ইয়াত এনেই আহিলোঁ, ছাৰে যিখিনি কথা 10 মিনিটতে গুৰুত্বত হাতী ভৰালে মই কোৱাৰ প্ৰয়োজন একচুৱেলি নাছিলে। মই জাষ্ট এক্সপ্লেইন কৰিছোঁ, আমি কওঁ না প্ৰসংগ সংগতিৰ এটা ব্যাখ্যা কৰা। মই জাষ্ট এক্সাম্পলছ দি পেলাই কৈ আছোঁ, কিন্তু ছাৰে অলৰেডি গুৰুত্বত গুণমালা ভিত্তি ছাৰে লিখি দিলে। দেন ফুড নিউট্ৰিশ্যন এণ্ড ৱেলনেছ। আজিকালি আমি কি কৰোঁ? ডায়েট প্লেন কৰোঁ ন? ডায়েট কৰোঁতে নকওঁ, শকত হৈছে কিনাব লাগে। আমি কোনোবা নিউট্ৰিচনিষ্টৰ ওচৰত যাওঁ। এইবিলাক আমি যদি ভাৰতীয় জ্ঞান পৰম্পৰাৰ কথা জানো, আমি ফুড নিউট্ৰিশ্যন হেল্থ আদি সকলো কথা আমি ক'ব পাৰিম। এয়া চাওক, IQS, চেন্স অৰ্গেনছ এণ্ড মটৰ অৰ্গেনছ। চকু আৰু কাণ, ভৰি আৰু হাত ভগৱানে আমাক দিছে। এতিয়া চকুৰে চাই আছো, কাণেৰে শুনি আছো, ছাৰৰ বক্তৃতাটো মস্ত বৰ লাগিছে। হাত আৰু ভৰি, হাতটোৱে বেলেগক খুচি আছো, ভৰিকেইটাই ভাবিছে মই ইয়াৰ পৰা ওলাই যাওঁ নেকি কৈছে। মটৰ অৰ্গেনছে চেন্স দি আছে, আমাক ইয়াৰ পৰা ওলাই যাবৰ কাৰণে কৈ আছে। আৰু সি কি কৰিছে? অল চেন্স হেপিনেছ, ইন্দ্ৰিয় সুখ। সি আমাক ইন্দ্ৰিয় সুখ প্ৰদান কৰিছে, সি আমাক ইন্দ্ৰিয় সুখ প্ৰদান কৰিছে। গতিকে এই চেন্স অৰ্গেন, গতিকে ইন্দ্ৰিয় সুখত আমাৰ কি আছে? মই দৰ্শনৰ শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীসকলে গম পাব যে আমাক নিদ্ৰা সুখ আছে। কেতিয়াবা আমাক শুইও ভাল লাগে। কাইলৈ দেওবাৰ, মই খুব শুম ভাবো, কিন্তু শুই পেলাই আমি শান্তি পাওঁনে? ৰাতি সপোনবিলাক দেখা পাওঁনে? শুইও শান্তি নাই, আছে জানো? নাই, সপোন কিছুমান সপোন। কাইলৈ মই খুব শুম, মই সুখ পাইছোঁ, সেই কথাটো মই ভাবি, that also gives us ইন্দ্ৰিয় সুখ। আগৰ এটা বস্তু আছে, ancient knowledge system, identity, culture, receiver and economic value. ভাৰতীয় জ্ঞান পৰম্পৰাই আমাক আইডেণ্টিটি, হু এম আই। তোমালোকে নিজক সদায় প্ৰশ্ন সুধিবা, ইউ আস্ক ইউৰ চেল্ফ, হু এম আই। কিবা এটা কৰাৰ আগতে, কলেজৰ পৰা যেতিয়া গৈ পেলাই সোণাপুৰৰ এই কলেজৰ সোমাই গেটখনৰ ওচৰত যেতিয়া মই ৰজনীগন্ধা পেকেটটো কিনি পেলাই মুখত ভৰাম, চিন্তা কৰিবা, হু এম আই, মই কোন? ইউনিফৰ্মটো মোৰ কি? সোণাপুৰ কলেজৰ মোৰ আইডেণ্টিটি। চিন্তা কৰিবা, এতিয়াও কালচাৰ, সংস্কৃতি কি আমাৰ? আমি কেনেকৈ বেলেগক বিহেভ কৰিব লাগে? আমাৰ সভ্যতা সংস্কৃতি কি? আমি যদি সংস্কৃতি যদি পাতি জানিলো হেঁতেন, ইফ ইউ নো আৱাৰ কালচাৰছ ৱেল, আমি এটা দিনতে ফাদাৰ্ছ ডে, মাদাৰ্ছ ডে নাপাতিলো হেঁতেন। বাকী কেইটা দিনত মায়ে যে পঢ়িব পাৰে, কাৰণ মই কি জানো? ময়ে জানো, আমি কওঁ, কিন্তু এটা দিনত ফাদাৰ্ছ ডে, মাদাৰ্ছ ডে পাতো। আমি এটা দিন ফ্ৰেণ্ডশ্বিপ ডে পাতো, আৰু আজিকালি তোমালোকে ভেলেণ্টাইন ডেও পাতা। বিহু আছে নে নাই? প্ৰত্যেকৰ কালচাৰ আছে নে নাই? তাতে সকলো বস্তু লুকাই আছে, নিজৰ নিজৰ সংস্কৃতি তাতেই লুকাই আছে। মোৰ মৰম, যাক মই ভাল পাওঁ তাক মৰম দিবৰ কাৰণে, যাক মই শ্ৰদ্ধা কৰোঁ ভক্তি দিবৰ কাৰণে, মোৰ বন্ধুক মই কিবা কৰিবৰ কাৰণে আমাৰ কালচাৰে শিকাইছে। ৰিচিভ উইজডম, দ্যাট ইকনমিক ভেলু। সেইকাৰণে গীতাই কি কৈছে? প্ৰেক্টিচ 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 এ মেন পাৰফেক্ট। অভ্যাস কৰা, অভ্যাস কৰা, অভ্যাস কৰা, অভ্যাস কৰা। আজি মোৰ এটা বেয়া গুণ আছে, মই বেয়া গুণটো অভ্যাস কৰোঁ। মই সপ্তাহত ডেইলি 5টাকে শিখৰ খাওঁ, মই অভ্যাস কৰোঁ, মই ডেইলি 1টাকে খাওঁ। 4টা কমাই দিওঁ, 1টাকে খাওঁ। তুমিও জানা সেইটো বেয়া খোৱাটো, কিন্তু মই 1টাকে খাওঁ, সপ্তাহত 1টাকে খাওঁ। আৰু যেতিয়া সেইটো অভ্যাস হ'ব, কি তোমাৰ যেতিয়া হেবিট হ'ব, নো ওৱান কেন ডেভিয়েট ফ্ৰম দেট। কোনো তাৰ পৰা তোমাক আঁতৰাব নোৱাৰে। সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন প্লে ফৰ প্লে। অৰ্জুনে যেতিয়া হি চিজ দেট হি ইজ মাই গ্ৰেণ্ডফাদাৰ, হি ইজ মাই কাজিনছ, yesterday অৰ্জুনক আমি একেলগে গৈছিলোঁ গ'ল্ড টু চি দ্য চিনেমা ইন গ'ল্ড হল। গ'ল্ডত মই চিনেমা চাইছিলোঁ, একেলগে চাওমিন খাই আহিছোঁ অৰ্জুনৰ লগত। আজি মই অৰ্জুনক বধ কৰিব নিজৰ অৰ্জুনে কৈছে, কোৱা নাছিলে, মই জাষ্ট কৈছোঁ। কেনেকৈ? ইউ প্লে ফৰ প্লে, নট প্লে ফৰ প্লে। জিকিবৰ কাৰণে কৰিব নালাগে, খেলাচোন। এইটো কথা আমি ভাবোঁ, মই পৰীক্ষাৰ কাৰণে বহুত চেষ্টা কৰিছোঁ,
ইমান চেষ্টা কৰিছো মোতকে তেওঁ বহুত ভাল মাৰ্কছ পাইছে তোমাৰ কি নাম হোৱাটছ ইউৰ নেম আই এম আস্কিং ইয়া কি নাম সবিতা বৰুৱে মোতকে বেছি মাৰ্কছ পাইছে মই 30 পালো আজি বম্বুকত গৈ জপিয়াই দিম বুলি হৈছে সুইচাইড কেছবিলাক হৈছে মই কোৱা মতে আশা পোৱা নাই কিন্তু মই প্লে নট ফৰ উইন যদি গীতাই শিকাইছে আমাক তেতিয়া আমি ভালকে জানো আমি তেনেকুৱা নিগেটিভ কামবিলাক কৰিবলৈ আমি নগ'লো পিছত এতিয়া আপুনি এতিয়া মই আহিম আমি অৰ্থশাস্ত্ৰলৈ মই যে ক'লো মিনিং অফ লাইফ হোৱাট ইজ অৰ্থশাস্ত্ৰ কোনে লিখিছিল হোৱাট ইজ অৰ্থ কি মিনিং কি অৰ্থ বুলি ক'লে আমি টকা কথা কওঁ অৰ্থ মানে টকা অৰ্থ বিজ্ঞান অৰ্থ মানে কি কামসূত্ৰত লিখিছে বিদ্যা ভূমি হিৰণ্য পশু ধান্য ভাণ্ডুপশ্ৰম ইত্যাদি অৰ্জনম অৰ্জিত বিবৰ্ধনম অৰ্থাৎ অৰ্থ ইজ দ্য ইকুৱেশ্যন অফ আৰ্টস লেণ্ড গোল্ড কেটল ৱেল্থ ইকুইপমেণ্টছ এণ্ড থিংছ এইখিনি হৈছে আমাৰ অৰ্থ মনুষ্যানং বৃত্তিৰ মোৰ কাৰণে মোৰ বৃত্তিৰ অৰ্থ মই শিক্ষক মোৰ কাৰণে শিক্ষকেই মোৰ অৰ্থ তুমি ছাত্ৰ বুলি তোমাৰ অৰ্থ জীৱনৰ অৰ্থ মনুষ্যৰতি ভূমিৰ অৰ্থ মানুহ থাকিবৰ কাৰণে ভূমিৰ অৰ্থ তৈচাপ তেনেকৈ পৃথিৱীখন আছে লাভ বাংলোপায় ষষ্ঠম অৰ্থম ষষ্ঠম ইতি আমি লাভৰ কাৰণে যিখিনি কৰোঁ সেইখিনি আমাৰ অৰ্থ গতিকে অৰ্থ মানে হৈছে হোৱাট ইজ একুৱাৰ্ড এণ্ড ইনক্ৰিজ অফ হোৱাট ইজ প্ৰটেক্টেড আমি যিটো পাইছোঁ তাক আমি প্ৰটেক্ট কৰিব লাগে আমি তাক ভালকে আমি ৰাখিব লাগে সেয়াই হৈছে অৰ্থশাস্ত্ৰ অৰ্থশাস্ত্ৰৰ ট্ৰেডিশ্যনছ ব্ৰহ্মা বিশালাক্ষা ইন্দ্ৰ বৃহস্পতি শুক্ৰ কৰ্তৃৰ আগত অৰ্থশাস্ত্ৰৰ কথা আমাক কোনে কোনে কৈছিলে নেক্সট লাইট এতিয়া ষ্টুডেণ্টে অলপ গৈ পাব অলপ এইখিনি নেক্সট লৈ যাওঁ এইটো হ'ল অৰ্থশাস্ত্ৰৰ জেনেৰেল ইন্ট্ৰডাকশ্যনটো কম্প'জাৰ চাণক্য বিষ্ণুগুপ্ত বুলি কোৱা হয় তেতিয়া কৰিছিলে 3rd century BC মানে এতিয়া BC নে BC নে AD এতিয়া AD যীশুখ্ৰীষ্টৰ জন্মৰ আগতে তেতিয়া অৰ্থশাস্ত্ৰ হৈছিল অধিকৰণ 15টা আছে প্ৰকৰণ 180 অধ্যায় 150 তৰিকা 350 শ্লোক 6000 শ্লোক আছে নেক্সট স্লাইড ফাৰ্ষ্ট যিটো অধিকৰণ 1 to 5 ইণ্টাৰনেল এডমিনিষ্ট্ৰেশ্যন অফ দ্য ষ্টেট এখন দেশক কেনেকৈ শাসন কৰিব লাগে ৰিলেশ্যন উইথ নেইবাৰিং ষ্টেট এণ্ড মিছচেলেনিয়াছ আমি আজিকালি ইণ্টাৰনেশ্যনেল পলিটিক্স পাওঁ কিতাপত পলিটিকেল চায়েন্স পঢ়োঁ এই গোটেইখিনি কথা অৰ্থশাস্ত্ৰত কেতিয়াবাই লিখি হৈ গৈছে নেক্সট লাইড অৰ্থশাস্ত্ৰৰ যোগষ্টেমা সপ্তাংগ এণ্ড সদ্গুণ এই ইয়াতে মই যিটো কথা কৈছোঁ সপ্তগুণম বা যিটো কোৱা হয় সপ্তাংগ স্বামী কিং ৰজা অমৰ্ত্য মিনিষ্টাৰ জনবল পপুলেশ্যন দুৰ্গ ফ'ৰ্চ কৌশল ট্ৰেজাৰী দণ্ড আৰ্মি মিত্য হ'ল ভিলেজ এতিয়া ইয়াতে মই কৈছোঁ আমাৰ পলিটিকেল ষ্টুডেণ্টে গম পাব যে এখন ৰাষ্ট্ৰ হ'বৰ কাৰণে আমাক কি কি লাগিব জনসংখ্যা লাগিব ইমান জনসংখ্যা আছে 10,000 ইমান মই পাহৰিছোঁ সেই কথাটো কণ্টিনিউ কৈছিলে যে জনসংখ্যা লাগিব আমাক এজন ৰজা লাগিব এতিয়া কথা হ'ল এডোখৰ ভূমিখণ্ড নিৰ্দিষ্ট ভূমিখণ্ড লাগিব দুৰ্গ লাগিব আমাৰ সভাইটি আছিল লেণ্ড পপুলেশ্যনছ গভৰ্ণমেণ্ট এণ্ড চোভাৰ এই চাৰিটা হ'ল এখন ৰাষ্ট্ৰ বুলি কান্তিক আমি ষ্টেট বুলি ক'বৰ কাৰণে চাৰিটা এই চাৰিটা এলিমেণ্টৰ কথা অৰ্থশাস্ত্ৰত আছে যে তাত আমাক টেৰিটৰী লাগিব দেন ফ'ৰ্টছ লাগিব ফ'ৰ্টছ আমাক কিয় লাগে প্ৰটেকশ্যনছ আমাক কিং এণ্ড মিনিষ্টাৰ্ছ চৰকাৰ লাগিব এইটো কথা অৰ্থশাস্ত্ৰত কোৱা আছে নেক্সট লৈ যাওঁ এতিয়া আহিল স্বামী আমি ৰজা বুলি যে কওঁ ৰজা বুলি ক'লে কাৰ কথা মনত পৰে এতিয়া আমাৰ ৰজা মনত পৰে
প্ৰধানমন্ত্ৰী আমাৰ ৰজা হ'ব পাৰে, মই যদি প্ৰধানমন্ত্ৰী হ'ব পাৰিলোহেঁতেন, আমি সৰুতে কৈছোঁ মই যদি ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লোহেঁতেন, মোৰ যদি দুখন পাখি থাকিলেহেঁতেন, মই চৰাই নিচিনা উৰি থাকিলেহেঁতেন, এইবিলাক আমাক সৰুতে ইংলিছত ট্ৰেন্সলেট কৰিব দিছিল না ছাৰ, এইবিলাক কৰিব দিছিল। ৰাজা ৰাজা মানে তুমি কিবা এটা নেতৃত্ব লৈছা, ছাত্ৰ ইউনিয়ন আছে যে যিকেইজন ছেক্ৰেটাৰী, তেওঁলোক কেনেকুৱা হ'ব, মই ৰজা হিচাপে কেনেকুৱা হ'ম। ৰঞ্জয়তি প্ৰজা ইতি ৰজা, one who delights, cherishes his subject is raja. কালিদাসৰ ৰঘুবংশত কৈছে ৰাজা প্ৰকৃতি ৰঞ্জনা, যি ৰজাই প্ৰজাৰ সুখৰ কাৰণে কাম কৰে, নিজৰ কাৰণে নকৰে। ৰাজে শুভতে এটি ৰাজা, যি ৰাজাই বেলেগৰ আনন্দৰ কাৰণে কাম কৰে সি হ'ল আমাৰ বাবে ৰজা। নেক্সট, প্ৰজা সুখে সুখং ৰাজ্য, ৰাইট, প্ৰজানাংতু হিতে হিতম ন আত্মপ্ৰিয়ং হিতং ৰাজ্য, প্ৰজানাংতু প্ৰিয়ং হিতম। প্ৰজা ভোগতে ৰজা ভোগ। If my citizens are happy, then I am happy. If I can perform any welfare activity to my citizens, then I am happy. যদি মই নিজৰ কাৰণে সেলফিছ হিচাপে কাম কৰিছোঁ, ন আত্মপ্ৰিয়ং হিতম, মোৰ নিজৰ হিতৰ কাৰণে কিন্তু মই ৰজাই কৰিব নালাগে। নেক্সট, এইখিনি চাওক, এজ এ ৰজাৰ ডিষ্ট্ৰিক্ট কোনটো সময়ত কি কাম কৰিছিলে। ৰাতিপুৱা 6টা বজাৰ পৰা 7:30 লৈকে ডেইলি ৰুটিন, 7:30 to 9, 10:30 to 12, গোটেইখিনি দিয়া আছে ৰজাৰ ডিউটি কেনেকৈ কৰিব লাগে, পাৰফৰ্ম কেনেকৈ কৰিব লাগে ইন চাণক্য অৰ্থশাস্ত্ৰ। নেক্সট ৰূপক পূজন কৰিব নালাগে। এইটো ৰজাৰ ঘৰ, 4খন গেট, ব্ৰহ্ম গেট, সেনাপতি গেট, ইন্দ্ৰ গেট এণ্ড যম গেট। এইটো ৰাজাৰ ৰয়েল প্ৰটেকশ্যন। নেক্সট ডিপাৰ্টমেণ্ট আছিল, এইবিলাক মই স্কিপ কৰিছোঁ। নেক্সট এইবিলাক বিভিন্ন আছিলে, এইটো ভিডিঅ' এটা ভিডিঅ' আছে। चुकाया गया शायद नहीं आता। क्या समझकर तुमने वो ऑडिट ग्रहण किया? ऑडिट करने में मुझे आनंद। আচ্ছা, এটা কি দেখিছোঁ? फ्रेंच की सुलह और दूसरे कई देशों को न्यायालय के आदेश पर चुंगी भर के सामने धूप में खड़ा कर दिया गया। उनका अपराध क्या है? कर चुराने की कोशिश। समाज के प्रतिष्ठित व्यक्तियों को समाज के सामने लज्जित किया जा रहा है और मुझे इस बात की सूचना तक नहीं है। क्या आचार्य को इसकी सूचना है? आचार्य विष्णुगुप्त के आदेश पर उन्हें दंड दिया गया। मैं आचार्य से मिलना चाहता हूँ इसी समय पर। जो आज्ञा सुना। आयुष्मान भव। कहो, कुछ कहना चाहती हो या कुछ पूछना चाहती हो? आचार्य प्रथम आसन तो ग्रहण करें। शिष्टाचार में समय गंवाने का मेरे पास समय नहीं है सम्राट। जो पूछना है सीधे पूछो। आचार्य के पास मेरे लिए समय नहीं है। आचार्य के पास जो समाज को धन देते हैं उनके लिए भी समय नहीं है। मेरी समझ में नहीं आ रहा है कि आचार्य किसकी चिंता में व्यस्त है। समाज की, मेरे लिए व्यक्ति नहीं। ইয়াতে কি কৰিছে, যেতিয়া টেক্স এতিয়া কালেকশ্যন কৰিছে, যিখিনিয়ে কৰ দিব পৰা নাই, those who are tax payer, সেইবিলাকক চাণক্যই ৰ'দত খাৰা কৰি থৈছে। সেই কথাতে গুপ্তচৰে আহি পেলাই চাণক্যক কৈছে যে সমাজৰ প্ৰতিষ্ঠিত মানুহক ৰ'দত খাৰা কৰি থৈছে, অৰ্থাৎ প্ৰজাৰ সুখতে ৰজা, প্ৰজাক ৰঞ্জন কৰাটোৱে ৰজাৰ, প্ৰজাৰ সুখে ৰাজাৰ সুখা বুলি যে কথা কৈছে, সেইকাৰণে এইটো উল্লেখ কৰা হৈছে। আৰু এইটো কিমান ইম্পৰ্টেণ্ট, আৰু কিমান প্ৰয়োজন যে আমি যেতিয়া কিবা এটা আমি নেতৃত্ব পাম বা কিবা এটা আমি নেতা হ'ম বা কিবা ধৰা মই ছাত্ৰ ইউনিয়নত থাকিলোঁ, মই কোনো এটা সংগঠনত থাকিলোঁ, মই মোৰ কথা চিন্তা কৰিলে নহ'ব, মই বাকীবিলাকৰ কথা
যিটো আমি পঢ়োঁ ফিলচফিত পঢ়োঁ বা এডুকেশ্যনত পঢ়োঁ, ডিফাৰেঞ্চ বিটুইন লিডাৰ এণ্ড এ মেনেজাৰ। লিডাৰে সদায় একেলগে কৰিছে, লিডাৰে সদায় ইনস্পায়াৰ্ছ টু চেঞ্জ, কিন্তু মেনেজাৰে সদায় ডাইৰেক্ট কৰে টু চেঞ্জ, যে এইটো কাম কৰিবই লাগিব, ইনস্পায়াৰ্ছ কৰিব লাগে, সেইটো কথা হেৰি। আৰু এটা মই জাষ্ট এতিয়া ভিডিঅ' একেলগে দেখুৱাই দিছোঁ, এইটো দিয়ক। ৱাটাৰ হাৰ্ভেষ্টিং কেনেকৈ কৰা হৈছিল সেইটো জাষ্ট ভিডিঅ'টো মই দেখুৱাই দিলোঁ। এতিয়া আমি শ্লাইডত চাম। জ্ঞান এটা আমি কিমান মানে বাই হাৰ্ট ল'ব লাগে। মুখস্থ বিদ্যালয় পৰীক্ষা দিবলৈ নিদিব, মুখস্থ কৰোঁ নে নকৰোঁ? কি চাবজেক্ট ধৰা এই মুখস্থটো কিমান ভয়ানক হা। যিটো সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আছিলে, সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰী আছিল কয়জুমি, আৰু কয়জুমিয়ে যেতিয়া প্ৰধানমন্ত্ৰী হৈছে, হি ৱান্টছ টু ভিজিট আমেৰিকা, আৰু জাপানীজবিলাকে ভালকৈ ইংলিছ ক'ব নাজানে, বহুত ভয় খাইছে, কেনেকৈ যাম। তেতিয়া তেওঁ যিজন পি এ থাকে তেওঁক মই কি ক'ম যে you just speak just 2 lines. First you see, how are you Mr. Clinton? আপুনি সুধিব, ক্লিণ্টনৰ কাছত ক'ব, আপুনি ক'ব যে me too। দুটা কওক, how are you and me too, এইটো মুখস্থ কৰক। আমি ভাওনা বচন মুখস্থ কৰোঁ নহয়, আমি সকলো প্ৰতিখনত যেতিয়া কৰ্ণ আহে, পদ্মা যেতিয়া গম পাইছে যে মই পাণ্ডুৰ গোটেই কি কয়, পদ্মা 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 জানা কোন মই, পদ্মাই কি ক'ব, জানো আপুনি মোৰ স্বামী, আৰু কি জানা, আৰু বহু জানিবৰ নাই প্ৰয়োজন, পুতপুত্ৰ মোৰ উপহাস নকৰিব কিয়, উপহাস নহে পদ্মা মাতা হিনিজ মুখে কৰি গ'ল যমুনাৰ তীৰত, ৰাধাৰ নন্দন তুমি নহয় নহয়, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ পাণ্ডু হৈছা। আমি এটা মুখস্থ কৰিছিলোঁ, তেনেকৈ কৈছিলোঁ মুখস্থ কৰি আছে, হাউ আৰ ইউ মি টু, হাউ আৰ ইউ মি টু মুখস্থ কৰি আছে। যেতিয়া তাতে আমেৰিকা গৈ পালে, আমেৰিকা যে ভেৰি বিগ ষ্টেট, বিগ কাণ্ট্ৰি, যোৱাৰ লগে লগে চেলুট দিছে, বিৰাট নাৰ্ভাছ কৰিছে, অলপ কপিছ এনেকৈ গৈছে। চাপ'জ ছাৰ হ'ল হেৰি ক্লিণ্টন, মই কয়জনী, মই গৈ পেলাই তেখেতে মোক যেতিয়া পুনাম গামোচা চামোচা দিছে, গামোচা নহয়, যেতিয়া মোক ৱেলকাম কৰিছে, মই তেওঁক সুধিব লাগে হাউ আৰ ইউ মিষ্টাৰ ক্লিণ্টন, মই তেওঁক সুধিলোঁ হু আৰ ইউ মিষ্টাৰ ক্লিণ্টন, হাউটো হৈ গ'ল হু, ক্লিণ্টন ৱাজ ছাৰপ্ৰাইজ। মইতো আমেৰিকা বুলি আনি মোক চাগে ভাবিছে মই মোৰ পাৰ্চনেল লাইফৰ কথা সুধিছে, হু আৰ ইউ, বোলে অ' I am Hillary's husband, what about you? কি ক'লে me too। তাৰপিছত কি হ'ব পাৰে, হিলাৰীৰ হাজবেণ্ড বুলি কোৱাৰ পিছত me too বুলি কয়, কয়জনী কি অৱস্থা, তেওঁ কালাকান খাবনে, তেওঁ কি খাব তাতে। এইটো হ'ল আমি যদি কিবা এটা বস্তু নিজে হৃদয়ংগম নকৰি পেলাই যদি মুখস্থ কৰোঁ। চৰাইকেইটাই কৈ আছে, চিকাৰী আহিছে, জাল পাতিছে, জালত পৰি নমৰিবা, কিন্তু সিহঁতি জালতে সোমাই আছে। চিকাৰী আহিছে, জাল পাতিছে, জালত পৰি সিহঁতি জালতে সোমাই আছে। সেইটো হ'ল মুখস্থ বিদ্যাৰ। এতিয়া মই তোমালোকক নীতিশাস্ত্ৰৰ এটা সাধু কম, ওৱান ষ্টৰী জাষ্ট, আৰু বেছি নাই, আৰু জাষ্ট আজি মই 10 মিনিটত শেষ কৰিম, হ'ব নে 5 মিনিটত? 5 মিনিটত, 10 মিনিটত, ঠিক আছে। এটা সাধু, সাধুটো কয় পঞ্চতন্ত্ৰ। কি সাধু? অল এনিমিটি, দুটা আছে, ক্ল'জ এণ্ড কোলছ, কাউৰী আৰু পেঁচা। কোনটো বেছি পাৱাৰফুল, কাউৰী পাৱাৰফুল নে ওলছ পাৱাৰফুল? ওলছ বহুত পাৱাৰফুল, কাউৰীয়ে ভয়ত পলাই ফুৰে, কিন্তু ওলছবিলাক কেতিয়া ওলায়? নাইট, ৰাতি ওলায় ন। এবাৰ কি কৰিলে, এই হ'ল ৰজা দেখিছা, মেঘবৰ্ণা, কিং অফ ক্ল'জ, মুকুট চুকুট পিন্ধি আছে। নেক্সট কিং অফ ওলছ, আৰিমৰ্দন, দুটা আহিলে। নেক্সট Arimadon and his team attacked the colony of crows in the night. পেঁচা সদায় ৰাতি ওলাই, ৰাতি গৈ গৈ কাউৰী বাহত গৈ পেলাই এটেক কৰিলে। নেক্সট চব কাউৰীবিলাক পলাইছে from all sides. তেতিয়া মেঘবৰ্ণা এক্সপেৰিয়েঞ্চ আছে, তেওঁ ইমাৰ্জেঞ্চি মিটিং দিছে। ইমাৰ্জেঞ্চি মিটিং দিয়ে নহয়, ষ্টুডেণ্ট ইউনিয়নৰ ইমাৰ্জেঞ্চি মিটিং থাকে নাথাকে? তোমালোকৰ থাকে নাথাকে? ইলেকশ্যনৰ সময়ত ইমাৰ্জেঞ্চি মিটিং নহয়, আমুকৰ নমিনেশ্যনখন কেঞ্চেল হ'ল, আমি আলোচনা কৰোঁ কিয় কেঞ্চেল হ'ল। ষ্টুডেণ্ট ৱেলফেয়াৰ অফিচাৰ কোন? মই নিজে ষ্টুডেণ্ট ৱেলফেয়াৰ অফিচাৰ আছিলোঁ, আইডিয়া মই জানো। এটেণ্ডেঞ্চ নথকা পেলাই কোৱাটো কিমান ইমাৰ্জেঞ্চি মিটিং হয়। ইমাৰ্জেঞ্চি মিটিং, তেওঁ 5জন মিনিষ্টাৰ আছে, উজ্জীৱী, সঞ্জীৱী, অনুজীৱী এণ্ড পৰজীৱী এণ্ড চিৰঞ্জীৱী, যে
কি কৰিব মিনিষ্টাৰৰ লগত ডিছকাছ কৰিছে নেক্সট ই কৈছে যে গো ফৰ ৰিকনচিলিয়েশ্যন যোৱা সমঝোতা কৰা শত্ৰুৰ লগত কাজিয়া কৰি লাভ নাই দে আৰ মোৰ পাৱাৰফুল গো এণ্ড ৰিকনচিলিয়েট দেম সমঝোতা কৰা তেওঁলোকৰ লগত ই ক'লে গো ফৰ ৱাৰ আমাৰ ছাত্ৰবিলাক মনত এটা থাকে ন সি মোক এনেকুৱা কৰিছে আজি তাক মাৰিম মই গো ফৰ ৱাৰ যুদ্ধ কৰিম মই কি হয় তাকে হ'ব মই যুদ্ধ কৰিম নেক্সট ডে কৈছে বেটাৰ পলাই যা ইমান শক্তিশালী সিহঁতি আমি যুদ্ধ কৰি লাভ নাই ই কৈছে হ'ল ফ'ৰ্ট দূৰত গৈ সোমাই থাকিবই আৰু এজন আছে ই ক'লে টেক ৰিফিউজি মানে আমাৰ ৰিফিউজি বেলেগত সহায় বেলেগ ৰাষ্ট্ৰত গৈ থাকিব দিছে আৰু চিৰঞ্জীৱী চেজ এপ্লাই ডুপ্লিচিটি মানে এক্টিং কৰ কেনেকুৱা এক্টিং ই অলপ অল্ড হয় বয়সস্থ মানুহ অল্ড এপ্লাই ডুপ্লিচিটি যে মই অল্ডৰ ওচৰত যাম অল্ডৰ কিঙৰ ওচৰত যাম কম যে কাউৰী ৰজাই মোক খেদি মেলি মই তোমাৰ কথা কৈ আছিলো ইউ আৰ ভেৰি অনেষ্ট কিন্তু মোক কাউৰী ৰজাই মোক কি কৈছে মাৰি মেলি পঠিয়াই দিছে মোৰ থাকিবলৈ ঘৰ নাই মই তোমালোকৰ ঘৰত থাকিব দিব লাগিব তেতিয়া শত্ৰু এটা আহি পাইছে যেনেকে বিভীষণ আহোঁতে যিটো অৱস্থা হৈছিলে ৰামচন্দ্ৰকটো বেলেগে বিভীষণক ল'ব দিয়াই নাছিলে কৈছে কিছুমান আছে না ইয়াক লৈ লওঁ শত্ৰুৰ কথা আমি গোপন কথাবিলাক গম পাম তেতিয়া তেওঁ 5জন যি মিনিষ্টাৰ আছে মিনিষ্টাৰৰ লগত তেওঁ ডিছকাছ কৰিলে ৰক্তাক্ষ পুৰুদাস্য দীপ্তাক্ষ বক্তনাশ মানে নাকটো বেকা তাৰ আৰু পকাৰ কৰ্ণ কাণখন গতিকে এই ফেঁচা 5টা আছে তেওঁলোকে ফেঁচা 5টা মিনিষ্টাৰৰ লগত ডিছকাছ কৰিলে ৰক্তাক্ষই কৈছে গো ফৰ কিল মাৰি এটা তাকে চবতে এটা মাৰি পেলা গো ফৰ কিল বাকীবিলাকে কৈছে নো নট টু বি কিল